মই অভিজিত। বন্ধুসকল, মোৰ ভিডিঅ'বিলাক ইনফৰ্মেটিভ হয়, শিক্ষামূলক হয়, মেডিকেল টপিক লৈ বনাই দিওঁ। বন্ধুসকল, আমি শিশু এটা জন্ম হোৱাৰ লগে লগে তাক আমি নৱজাতক শিশু বুলি কওঁ। আৰু এই নৱজাতক শিশু বা নিউবৰ্ণ বেবীক আমি কিছুমান যতন ল'ব লাগে। আৰু শিশুটি জন্ম হোৱাৰ লগে লগে যতনবিলাক লৈ থাকিলে আমাৰ শিশুটি সুস্থ থাকিব আৰু বিভিন্ন ধৰণৰ ৰোগ বেমাৰৰ পৰা মুক্ত থাকিব। গতিকে সেই নৱজাতকৰ যতনৰ কথা আজি আপোনালোকৰ আগত কিছুমান কথা আগবঢ়ালোঁ। বন্ধুসকল, প্ৰথমতে শিশুটিক উম দি ৰাখিব লাগিব। মানে শিশুটি জন্ম হোৱাৰ লগে লগে যাতে শিশুটি চেঁচা পৰি নাযায় সেইটো নজৰ ৰাখিব লাগিব। আৰু শিশুটিক পাৰিলে গৰম টেম্পাৰেচাৰত বা গৰম কাপোৰেদি মেৰুৱাই ৰাখিব লাগিব। প্ৰথমতে দ্বিতীয় নম্বৰ হ'ল আপোনাৰ শিশুটি যাতে জন্ম হোৱাৰ লগে লগে বা শিশুটি যাতে সুস্থ থাকে তাৰ বাবে শিশুটি জন্ম হোৱাৰ আধা ঘণ্টাৰ ভিতৰত শিশুটিক মাকৰ গাখীৰ খুৱাই দিব লাগে। কিছুমানে কি কৰে, মধু খুৱাই দিয়ে, কিছুমানে মাতটো শুৱনি হোৱাৰ কাৰণে মধু বা বিভিন্ন ধৰণৰ মিঠা জাতীয় সামগ্ৰী খুৱাই দিয়ে। সেইটো এটা টোটালি ৰং কনচেপ্ট। বন্ধুসকল, মাকৰ গাখীৰৰ বাহিৰে শিশুটি সময়লৈকে একো খুৱাব নালাগে, সেইটো মনত ৰাখিব লাগিব। আৰু জন্ম হোৱাৰ লগে লগে বা জন্ম হোৱাৰ পিছত 6 মাহলৈকে আমি শিশুটিৰ বাহিৰৰ বস্তু বা বাহিৰৰ খাদ্য একো নোখোৱাটোৱেই ঠিক। আৰু এইটো এটা মাকৰ গাখীৰটো কিছুমানে কি কৰে, চেপি বাহিৰত ওলাই দিয়ে, এইটো এটা ৰং কনচেপ্ট। আৰু শিশুটিৰ মাকৰ গাখীৰ খুৱাই থাকিলে শিশুটিৰ ইমিউনিটিখন অলপ বুষ্টাৰ হয়, যাতে শিশুটি বিভিন্ন ধৰণৰ ৰোগ সংক্ৰমণৰ পৰা দূৰত ৰাখিবৰ কাৰণে মাকৰ গাখীৰে শিশুটিক টেম্পাৰেচাৰখন বঢ়াই ৰাখে বা ইমিউনিটিখন বঢ়াই ৰাখে। গতিকে মাকৰ গাখীৰৰ বাহিৰে শিশুটিক একো দিব নালাগে, সেইটো এটা মনত ৰাখিবলগীয়া কথা। আৰু মাকৰ গাখীৰত বিভিন্ন ধৰণৰ প্ৰ'টিন, মিনাৰেল বা বিভিন্ন ধৰণৰ ভিটামিন এইবোৰ গোটেইখিনি পাই থাকে, সেইটো জানিব লাগিব। এইটো আগতেই ক'লোঁ, মানে প্ৰথম 6 মাহলৈকে শিশুটিক আমি একো বাহিৰৰ বস্তু নিদিম। যেনে ধৰক ফুড কিছুমান ওলাইছে সেইবোৰ আমি একো নিদিম। 4 নম্বৰ হ'ল প্ৰথম সপ্তাহত শিশুটিক গা ধুৱাব নালাগে। প্ৰথম যাতে আপুনি শিশুটিক গা নুধুৱায়, কাৰণ এটা আছে, শিশুটিৰ যাতে আপোনাৰ নাড়ীখন শুকাই যায়, মানে যিটো কৰ্ড থাকে সেইখন যাতে শুকাই যায়, তাৰপিছতে শিশুটিক গা ধুৱাব লাগে। প্ৰথম সপ্তাহতে শিশুটিৰ নাড়ীখন শুকাই যোৱাৰ পিছতে শিশুটিক গা ধুৱাব লাগিব। আৰু জন্মৰ পিছতে ওজনখন খুব গুৰুত্বপূৰ্ণ, যাতে জন্মৰ পিছত শিশুটিৰ ওজন বাঢ়ি থাকে, সেইটো এটা মনত ৰাখিবলগীয়া। গতিকে জন্ম হোৱাৰ লগে লগে আপুনি আঁতৰি যাব নালাগে, স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰি ৰাখিব লাগে। আৰু শিশুটি যাতে আপোনাৰ জন্ম হোৱাৰ লগে লগে ওজনখন বাঢ়ি থাকে সেইটো মনত ৰাখিব লাগিব। তাৰ কাৰণে আমি শিশুটিক যাতে 2.5 কেজিতকৈ বেছি ওজন থাকে সেইটো এটা খেয়াল কৰিবলগীয়া কথা। কাৰণ 2.5 কেজি ওজনৰ বা মানে 2.5 কেজি ওজন যাতে শিশুটিৰ বেছি থাকে, আৰু যদি কম থাকে তেনেহ'লে স্বাস্থ্যকৰ্মীৰ লগত বা স্বাস্থ্য কেন্দ্ৰলৈ গুচি যাব শিশুটিক লৈ। সেইটো এটা ইম্পৰ্টেণ্ট টপিক হয়। বন্ধুসকল, ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পাই থাকে আৰু তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, পাৰিলে আগলৈকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।